আমি নলবাৰী জিলা মজদুৰ ইউনিয়ন গঠন হৈছিল। আচলতে আমি ৰেজিষ্ট্ৰেশ্যন হোৱাৰ 2 বছৰ আগতে আমি গঠন কৰিছিলোঁ, কিন্তু আমাৰ ৰেজিষ্ট্ৰেশ্যন হওঁতে 2 বছৰ সময় লাগিছিল। 1989 চনত আমি নলবাৰী জিলা মজদুৰ ইউনিয়ন গঠন কৰিছিলোঁ। মোৰ সতীৰ্থ ভাতৃসম বন্ধু হুছেইন আলী আৰু মই গোটেই নলবাৰী জিলাখন ঘূৰি ঘূৰি আমি এই সংগঠনটো কৰিছিলোঁ। আৰু এই সংগঠনটোৱে আজি এক বৃহৎ ৰূপ ধৰিছে গোটেই নলবাৰী জিলাখনতেই। আমি যেতিয়া এই সংগঠনটো আৰম্ভ কৰিছিলোঁ তেতিয়া বাক্সা জিলা আমাৰ নলবাৰীৰ অন্তৰ্ভুক্ত আছিল। গতিকে আমাৰ হেজাৰ হেজাৰ শ্ৰমিক তাৰমানে সেই সময়ত আহি সমবেত হৈছিল আমি যেতিয়া হেৰি কৰিছিলোঁ। কিন্তু দুখৰ বিষয় যে 2020 চনৰ আজিৰ পৰা 5 বছৰ আগত আজি 5ম মৃত্যুবাৰ্ষিকী হুছেইন আলীৰ হঠাৎ তেওঁৰ হাৰ্ট ষ্ট্ৰ'ক হৈ ইহলীলা সম্বৰণ কৰে। আৰু আমি তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ, শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু তেওঁ য'ত আছে, যি ধৰণে আছে, যাতে তেওঁ শান্তিত থাকে।